প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে সিমানে ব্যস্ততা বাঢ়িছে প্ৰাৰ্থীসকলৰ। গহপুৰৰ বাকৰি দলনি গাঁও পঞ্চায়তত চাইকেল চলাই নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ আঞ্চলিক সদস্য পদৰ মনোনীত প্ৰাৰ্থী বুবুল শইকীয়া। ৰাইজৰ সমৰ্থনত তেওঁ জয়ী হোৱাটো নিশ্চিত বুলি দাবী কৰে। 2 মে'ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ বাবে এতিয়া যোনে যেনেকৈ পাৰে নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে। গহপুৰত শাসক বিৰোধী উভয়ে ৰাইজৰ ঘৰে ঘৰে গৈ চলাইছে নিৰ্বাচনী প্ৰচাৰ। আপোনাৰ নাম অঞ্জুৰ আছে আৰু কাষৰ ঘৰো পাইছে ন? গতিকে সদায় আপোনালোক উন্নয়নৰ স্বাৰ্থত থাকিব। য'ত উন্নয়ন হৈছে, যোন চৰকাৰে উন্নয়ন কৰিছে তাৰ স্বাৰ্থত আপোনালোক থাকিব, সদায় উন্নয়ন হ'ব পাইছোঁ আৰু তেখেতে মোক বহুত সহায় কৰিব। हाजिरी का जेटपीसी संजना लिंबू सुब्बा वार्ड मेंबर भारत माता की भारत माता की भारत माता की। মই বাকৰিদলনি পঞ্চায়তৰ ভাৰতীয় জনতা পাৰ্টিৰ আঞ্চলিক সদস্য হিচাপে ভাৰতীয় জনতা পাৰ্টিয়ে মোক দলৰ পৰা মনোনীত সদস্য পদ দিছে। গতিকে আমি প্ৰতিটো বাকৰিদলনি পঞ্চায়তৰ প্ৰতিটো ৱাৰ্ডে আমি প্ৰচাৰ অভিযান চলাই আহিছোঁ। ৰাইজৰ পৰা আমি বিপুল সহায় পাইছোঁ। আপোনালোকে দেখিছে মোৰ কাষত এই অঞ্চলৰ যোন জেগাত আমি প্ৰচাৰ অভিযান চলাবলৈ গৈছোঁ সেই অঞ্চলৰ ৰাইজে মোৰ কাষত আছে। আমি লগত বেলেগ ৰাইজ লৈ অহা নাই। গতিকে ৰাইজৰ বিপুল সমৰ্থন পাইছোঁ আৰু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে যিখিনি উন্নয়ন কৰিছে, আমাৰ স্থানীয় বিধায়ক উৎপল বৰাদেৱে তেখেতে ৰাইজক যিখিনি মৰম দিছে সঁচাই আমি শলাগ ল'ব লাগিব। আৰু তেখেতৰ এই মৰমৰ বাবে আজি ৰাইজ আমাৰ কাষত থিয় দিছে। মোৰ মতে মই এইটো যুঁজ হ'ব বুলি তেনেকৈ ভবাই নাই। যিহেতু আজি 6টা ৱাৰ্ডত কংগ্ৰেছৰ ফালৰ পৰা কোনো ৱাৰ্ড সদস্য তেওঁলোকে প্ৰতিদ্বন্দ্বিতাৰ বাবে আগবঢ়াব পৰা নাই। বাকী 6টা ৱাৰ্ডত তেখেতে আমাৰ যিটো মিত্ৰজোঁটৰ প্ৰাৰ্থী আমাৰ দলৰ ভিতৰৰ সদস্যহে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিছে। কিন্তু কংগ্ৰেছ ফালৰ পৰা তেওঁলোকে কোনো সদস্য ৱাৰ্ড সদস্য আগবঢ়াব পৰা নাই। আৰু 2টা ৱাৰ্ডত আমি ৱাৰ্ড সদস্য জয়ী হৈছোঁ। ৰাইজে কি কয় যেতিয়া ৰাইজৰ কাষত যায়? ৰাইজে কয় তেখেতসকলে এতিয়া আজি কিছুমানৰ ক্ষেত্ৰতো আমি একো বেয়া মন্তব্য আমি পোৱা নাই। যিহেতু উন্নয়ন হৈছে, উন্নয়নৰ পক্ষত আজি কিমান আপোনাৰ সবে দেখিব কিমান দুখীয়া মানুহৰ ঘৰ পাইছে। সঁচাই ময়ো সুখী হৈছোঁ এনেকৈ উন্নয়ন হোৱাৰ বাবে। মই আপোনালোকক আজি এই মিডিয়াৰ আগতে মই কথা দিছোঁ, মই মোৰ যিখিনি কেপাচিটি বা মোৰ হেৰিয়াত থৈ দি মই যিখিনি পাৰোঁ মই সেইখিনি ৰাইজৰ মাজত ভগাই দিম। তাৰ বাহিৰেও স্থানীয় বিধায়ক উৎপল বৰাদেৱৰ সহযোগত, আমাৰ ZPC নিয়ন হাজৰিকাদেৱৰ সহযোগত ৰাইজৰ উন্নয়ন কৰিবলৈ মই চেষ্টা কৰিম। প্ৰতিশ্ৰুতি নিৰ্বাচনৰ আগত সকলোৱে নহয়, আমাৰ ভাৰতীয় জনতা পাৰ্টি প্ৰতিশ্ৰুতি হৈ ৰৈ নাথাকে। আপোনালোকে দেখিছে যিখিনি কাম কৰিছে। আজি সন্মানীয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেনেকৈ গৰীবৰ কাৰণে যিখিনি ঘৰ তেখেতে আগবঢ়াইছে আজি আমি বাস্তৱ ক্ষেত্ৰত দেখা পাইছোঁ। আৰু কৃষকসকলৰ ক্ষেত্ৰত তেখেতসকলে যি 2000 টকাকৈ আমাৰ বহু কৃষকে পাইছে, দুখীয়া কৃষকে, আৰু অৰুণোদয় পাইছে। অৰুণোদয় যিখিনিয়ে পোৱা নাই তেখেতসকলেও অনাগত দিনত অৰুণোদয় পাব। আমি যি দেখিছোঁ গহপুৰ সমষ্টিত আমাৰ সন্মানীয় বিধায়ক উৎপল বৰাদেৱে যিখিনি কৰ্ম কৰি গ'ল সেই কৰ্মখিনিৰ প্ৰতি সকলো আকৰ্ষিত হৈ এতিয়া সেই দলৰ যি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলে ইতিমধ্যে কেম্পেইনিং কৰিছে। আমি দেখিছোঁ আচলতে তাৰ সাংঘাতিক এটা প্ৰভাৱ পৰিছে। সকলো ৰাইজ আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ লগত দলে বলে লাগি আহিছে। আমাৰ ইয়াত আমি আজি আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হৈ নিয়ন হাজৰিকা ZPCৰ ক্ষেত্ৰত আমি আহিছিলোঁ আৰু আমাৰ স্থানীয় বুবুল শইকীয়া দেৱৰ দল আমি আহিছিলোঁ। আৰু আহোঁতে দেখিছোঁ এই স্থানীয় ৰাইজসকলে কৈছে যে আমি আমাৰ সন্মানীয় উৎপল বৰাদেৱৰ যি ধৰণৰ কাম কৰা তেওঁৰ কৰ্মদক্ষতা ইয়াত আকৰ্ষিত হৈছে আৰু তেখেতসকলৰ স্বাৰ্থ খাতিৰত সম্পূৰ্ণৰূপে বিপুল ভোটত জয়যুক্ত কৰাৰ আশ্বাস দিছে আমাক। বাকৰিদলনি গাঁও পঞ্চায়ত 10 নং ৱাৰ্ড জকাপাৰা গাঁও বাগাপথাৰ গাঁও। আমি সঁচাকৈ ইমান ভাল লাগিছে। প্ৰত্যেক গৰাকী তেখেত অভিভাৱকবিলাকে নিজে নিজে
আমাৰ কাউন্সিলাৰ বুবুল শইকীয়াদেৱ তেখেত ওলাই আহোঁতে আৰু ৱাৰ্ড সদস্য ওলাই আহোঁতে প্ৰত্যেক ঘৰৰ সদস্যবিলাক আমাক সহযোগ কৰিছে, সকলোৱে আহিছে আৰু বিপুল ভোটত তেখেতক আমি কাউন্সিলৰ জয়যুক্ত কৰাম সেয়া আশা। গহপুৰৰ পৰা অৰবিন্দ নেৱাৰৰ ৰিপৰ্ট, অসম টুডে।